খেদাখেদি, হতাহতি, মৰামৰি। কংগ্ৰেছত গৃহযুদ্ধ আৰম্ভ। সাংসদ বিধায়কৰ সমৰ্থকৰ মাজত দুটা ফৈদ, আৰু দুইটা ফৈদৰ মাজত এয়া কি চলিছে এবাৰ ভালকৈ চাওক। ৰণাংগনত পৰিণত হৈ পৰিছে ধিঙৰ ৰাজীৱ ভৱন, আৰু তাৰ পিছত এয়া যুদ্ধ সদৃশ পৰিৱেশ পৰিস্থিতি। এফালে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থক আৰু আনফালে বিধায়িকা শিৱামণি বৰাৰ সমৰ্থক। কোনেও কাৰো কথা শুনিবই নোখোজে। কিন্তু এনে পৰিৱেশৰ কিয় সূচনা হ'ল? ব্লক সভাপতি নিযুক্তিক লৈ যুদ্ধ আৰম্ভ হৈছে ধিঙৰ ৰাজীৱ ভৱনত। মাত্ৰ কিছুদিন পূৰ্বে কংগ্ৰেছ নেতৃত্বই ধিং ব্লকৰ সভাপতিৰূপে নিযুক্তি দিছিল হাবিকুল ইছলাম নামৰ এজনক, আৰু তাৰ এপক্ষেকৰ পিছত কংগ্ৰেছ নেতৃত্বই পূৰ্বৰ ব্লক কংগ্ৰেছৰ সভাপতি নুৰুল আমিনক সভাপতি নিযুক্তি দিয়ে। আৰু নুৰুল আমিনক নিযুক্তি দিবলৈকে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ ওচৰত আবেদন দাখিল কৰিছিল বিধায়িকা শিৱামণি বৰাই। আৰু লগে লগে ধিঙৰ ৰাজীৱ ভৱনত এফালে যদি নুৰুল আমিন জিন্দাবাদ ধ্বনি, আনপিনে হাবিকুল ইছলাম জিন্দাবাদ ধ্বনি। এনে অৱস্থাত সমৰ্থকে এক যুদ্ধ সদৃশ পৰিৱেশ। যিজন মানুহ 25 বছৰ ধৰি কংগ্ৰেছ কৰি আছে তেখেতক টিকেট দিব বিচৰা নাই। কোনে বেচিছে টিকেট? কোনে বেচিছে? মালিসত্ৰ জিলা পৰিষদত মালিসত্ৰ হলগুৰি অঞ্চল পঞ্চায়তৰ আৰু মই সেইটো আপোনালোকক মই লিষ্ট দি দিম, আৰু ইয়াৰ ক্ষেত্ৰতো প্ৰেচিডেণ্ট হয় সেইটো লিষ্ট দিম, টিকেট নহয়। ৰাজীৱ ভৱনত উপস্থিত হ'ল ধিং আৰক্ষীও। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হ'ল আৰক্ষীয়ে। পিছে শেষ মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থকে পহু খেদা দিলে বিধায়িকা শিৱামণি বৰাৰ সমৰ্থকক। আনকি ৰাজীৱ ভৱনৰ দুৱাৰমুখ পৰ্যন্ত এনেকৈয়ে খেদি আহিল প্ৰদ্যুৎ বৰদলৈৰ একাংশ সমৰ্থকো। এই যুদ্ধ সদৃশ পৰিৱেশ পৰিস্থিতিৰ মাজতেই একাংশই ক'লে, আমাক কোনো লবি নালাগে, আমাক লাগে কেৱল কংগ্ৰেছ, কংগ্ৰেছ জিন্দাবাদ। আমি কোনো নুৰুল আমিনক চিনি নাপাওঁ, আমি কোনো হাবিকুলক চিনি নাপাওঁ। আমি লবি নকৰো, আমি দল কংগ্ৰেছ। এনেকৈয়ে কংগ্ৰেছৰ জিন্দাবাদ মুৰ্দাবাদ ধ্বনি স্বয়ং কংগ্ৰেছৰ কাৰ্যালয়তে চলিছে। ৰাজ্যৰ বিভিন্ন জিলাত ব্লক সভাপতি নিযুক্তিক লৈ এনেকৈয়ে সমৰ্থকৰ মাজত অসন্তুষ্টি ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে। ধিঙত যেনিবা সীমা অলপ অতিক্ৰম কৰিলে। হতাহতি, খেদাখেদি, মৰামৰি পৰ্যন্ত হ'ল দলীয় সমৰ্থকৰ মাজতেই। ধিঙৰ পৰা ৰাজীৱ নেওগৰ ৰিপৰ্ট, DY 365।